বিদ্যালয়খন 5 বছৰৰ আগতে আৰম্ভ কৰিছিল মাত্ৰ ৭৪ জন ছাত্ৰ ছাত্ৰীয়ে। আজি বিদ্যালয়খনত নামভৰ্তি কৰিবলৈ অহা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ ভিৰ এয়া। হয়, গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতন এতিয়া ৰাজ্যৰ ভিতৰতে অনন্য আৰু একক। এই আৱাসিক বিদ্যালয়খনৰ সংস্কাৰী আধুনিক শিক্ষাৰ প্ৰতি আগ্ৰহী শ শ ছাত্ৰ ছাত্ৰী অভিভাৱকৰ ভিৰ এয়া। যেতিয়া শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ আৰম্ভ কৰিছিলোঁ 2020 চনত, তেতিয়া মাত্ৰ 74 ষ্টুডেণ্ট লৈ শংকৰদেৱ শিক্ষা নিকেতনৰ এই যাত্ৰা আৰম্ভ হৈছিলে। আজি এই 6টা বছৰত অভিভাৱকসকলে আস্থা আৰু বিশ্বাসত লোৱাৰ বাবে আজিৰ দিনটোৰ এই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। আমি যথেষ্ট কৃতজ্ঞ আৰু শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰিয়ালৰ দায়বদ্ধতা বাঢ়িলে, যিহেতু আমি প্ৰতি বছৰে প্ৰতিজন সন্তানৰ যি ফলাফল পিতৃ মাতৃয়ে যি আশা কৰি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত নিজৰ সন্তানক শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত নামভৰ্তি কৰে, সেই আশা আমি পূৰ কৰিবলৈ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছোঁ। উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাত নামভৰ্তি কৰিবৰ বাবে এইদৰে 1000 ছাত্ৰ ছাত্ৰী বহিছে বাছনি পৰীক্ষাত। শিক্ষা নিকেতন গহপুৰত আজি উচ্চতৰ মাধ্যমিকৰ কলা শাখা বিজ্ঞান শাখাৰ আমাৰ এন্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব গৈ আছে। তাৰ কাৰণে আমি হল টিকটসমূহ দি আছোঁ। আমি বিশেষকৈ আৰ্টছৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকৰ হল টিকেট দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ যথেষ্ট ছাত্ৰ ছাত্ৰীৰ সমাগম হোৱা দেখা পোৱা গৈছে। যথেষ্ট উৎসাহিত হৈছোঁ আমিও। আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট ভিৰ, এতিয়ালৈকে ভিৰ কমাই নাই। খুবেই ভাল লাগিছে। বিশেষকৈ অভিভাৱিকাসকলে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ প্ৰতি যি আস্থা, যি বিশ্বাস ৰাখি পেলাই আমাক তেওঁলোকে নিজৰ সন্তান আগবঢ়াই দিবলৈ লৈছে, তেওঁলোকৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদ। ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক মহলালৈকে উপলব্ধ এই বিদ্যালয়ত আধ্যাত্মিকতাৰ ভেটি গঢ়ি শিক্ষাৰ্থীৰ মন মগজুত ৰোপণ কৰা হয় আধুনিক শিক্ষাৰ বীজ। শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ যিহেতু ঘৰুৱা শৃংখলিত আৰু আৱাসিক পৰিৱেশত আছে, সম্পূৰ্ণ আৱাসিক এটি অনুষ্ঠান, য'ত আধুনিকতা, আধ্যাত্মিকতা আৰু সামাজিক দায়বদ্ধতাৰে ছাত্ৰ ছাত্ৰীসকলক আমি সংস্থাপনলৈকে সংস্কাৰৰ যোগেদি লৈ যাব বিচাৰিছোঁ। গতিকে এই প্ৰচেষ্টাৰ যোগেদি প্ৰতিজন অভিভাৱকৰ আশা পূৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। উত্তৰ পাৰৰ ভূমিত গঢ় লোৱা শংকৰদেৱ শিক্ষা নিকেতনৰ এনে সফলতাই আলোড়িত কৰি তুলিছে শৈক্ষিক জগত। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।